মই প্ৰথমে ধন্যবাদ জনাব লাগিব অলকা বাইদেউক আৰু ৰাগিনী প্ৰডাকশ্যন আৰু আমাৰ গীতানগৰ মহাবিদ্যালয়ৰ সহযোগত যি 7 দিনীয়া কৰ্মশালা হ'ল তাৰ বাবে মই আমাৰ বিনীতা বাইদেউকো ধন্যবাদ জনাইছোঁ, অলকা বাইদেউকো ধন্যবাদ জনাইছোঁ। ইমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ তেওঁলোকে আচলতে সৃষ্টি কৰিলে বুলি ক'ব লাগিব। নৱপ্ৰজন্মক শিক্ষা দিয়াৰ যিটো তেওঁ আমাৰ জাতীয় কৃষ্টি বিহু নাচ নামে সৈতে যি নৱপ্ৰজন্মক শিক্ষা দিয়াৰ এই আয়োজন কৰিলে তাৰ বাবে মানে যি উৎসাহ জনাবৰ কাৰণে ল'ৰা ছোৱালীক শিকাবৰ কাৰণে যি এক আয়োজন তাৰ বাবে তেওঁক অশেষ ধন্যবাদ। তাৰমানে এই 7 দিনীয়া কৰ্মশালাখন আচলতে ক'বলৈহে 7 দিনীয়া, মানে আমি 6 দিনহে, শেষৰ দিনাখনতো সামৰণিয়ে হয় আচলতে। তাৰমানে কি হয় 7 দিনৰ 6 দিনৰ কৰ্মশালাত আমি যিখিনি আমাৰ মৌলিক মানে বিহু নাচৰ ভংগীমা হওক, নাম হওক, যোজনা হওক আৰু চেৱা এটা আমি শিকাবলৈ চেষ্টা কৰিছোঁ। আৰু এই কণমানিসকলেও মানে ইমান সুন্দৰভাৱে শিকিছে, তাক মানে আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তেওঁলোকে ইমান আগ্ৰহী, আমি দেখিয়ে আচৰিত হৈ গৈছোঁ। তেওঁলোকৰ অভিভাৱকসকলকো ধন্যবাদ জনাব লাগিব যে তেওঁলোকে তেওঁলোকৰ সন্তানসকলক যে লৈ আহিছে শিকাবলৈ, বহুত ভাল লাগিছে। আৰু তেওঁলোকে আমি যিমান ভাবিছোঁ তাতকৈ সোনকালে লৈছেও, তেওঁলোকৰ উৎসাহ দেখি আমি বহুত উৎসাহিত হৈছোঁ। আৰু আমাৰ লগত যি দল, বহুত ভাল দল, আমি যিখিনি অভিজ্ঞ প্ৰশিক্ষকৰ সৈতে আমি শুদ্ধভাৱে বিহু নাচ আৰু নামখিনি শিকাবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে লৈছেও, আমি খুব আনন্দিত হৈছোঁ তাৰ বাবে। এইটো আমি ৰাগিনী প্ৰডাকশ্যনক ধন্যবাদ দিবলগীয়া। তেওঁলোকে আমাৰ মহাবিদ্যালয়লৈ আহি আমাৰ মহাবিদ্যালয়ৰ সহযোগত দ্বিতীয়বাৰৰ বাবে এই কৰ্মশালাখনি অনুষ্ঠিত কৰিছে আৰু ইয়াত যথেষ্ট সংখ্যক প্ৰতিযোগিতাই অংশগ্ৰহণ কৰিছে। আৰু খুব ভাল লগা এটা কথা এই যে আমাৰ মানে 4 বছৰ বয়সৰ পৰা অংশগ্ৰহণকাৰী আহিছে আৰু সঁচাকৈ ইমান সুন্দৰভাৱে তেওঁলোকে আয়ত্ব কৰি লৈছে। মাত্ৰ 6 দিনৰ ভিতৰত 7 দিনৰ দিনাটো আমাৰ চাৰ্টিফিকেট বিতৰণ কৰা হয়। এই 6 দিনতে আপোনালোকে দেখিলে এটা সুন্দৰ বিহু নৃত্য তেওঁলোকে পৰিৱেশন কৰিছে, ভাল লগা কথা। আৰু ইয়াৰে গীতানগৰ আশে পাশে বহু মানে ছাত্ৰ ছাত্ৰী আহি অংশগ্ৰহণ কৰিছে। হয়, ধন্যবাদ। হয়, ৰাগিনী প্ৰডাকশ্যনৰ উদ্যোগত আৰু এই কন্যা মহাবিদ্যালয়ৰ সহযোগত আমি দ্বিতীয়বাৰৰ বাবে বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। এইবাৰ কৰ্মশালাত আমাৰ 50ৰো অধিক প্ৰশিক্ষাৰ্থী আহিছে। আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে লতাশিল বিহু সম্ৰাজ্ঞী 2010 বিহু সম্ৰাজ্ঞী পম্পী হাজৰিকা আছে। আমাৰ লগত আছে হিমাদ্ৰী ৰেখা ভৰালী, ভাইলিনা ডেকা, কন্যা কুমাৰী শইকীয়া, গৌৰৱ হাজৰিকা আৰু মাৰ্টিন দীপ কলিতা। তেওঁলোকে খুব সুন্দৰকৈ প্ৰশিক্ষণ দিলে। আচলতে ৰাগিনী প্ৰডাকশ্যন এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান। আমাৰ উদ্দেশ্যই হৈছে আমাৰ সৰু সৰুসকলক বা এই সংগীতৰ মহানগৰীত আমাৰ যিটো সংস্কৃতি, সাতাম পুৰুষীয়া পৰম্পৰা সংস্কৃতি, সেইখিনি যাতে আমি ধৰি ৰাখিব পাৰোঁ, সৰুসকলক আমি উৎসাহ যোগাব পাৰোঁ, বাট দেখুৱাই যাব পাৰোঁ, সেই তেনেকুৱা এটা উদ্দেশ্য লৈ আচলতে ৰাগিনী প্ৰডাকশ্যনে আজি বিগত 4 বছৰত আমি ভালেমান কাৰ্যসূচী কৰিছোঁ। ভাওনাৰ পৰা আদি কৰি নাটকৰ পৰা, গীতৰ অনুষ্ঠানৰ পৰা ভালেমান অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু আমাক সদায় ৰাইজে প্ৰেৰণা জনাইছে, সহযোগিতা আগবঢ়াইছে আৰু উৎসাহ জনাইছে। সেই উৎসাহতে আমি আচলতে কামবিলাক কৰি যোৱাৰ প্ৰেৰণা পাইছোঁ। থেংক ইউ।